এয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এয়া সন্মুখ ভাগৰ পৰা আমি দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। এয়া পুৱাৰ ভাগত তেখেতে হাতৰে উষ্ম আদৰণি জনাইছে, সম্ভাষণ জনাইছে অসমবাসীক আৰু এয়া ধীৰ গতিৰে আগবাঢ়িছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কনভয়ৰ বাহন। এই মুহূৰ্তত কইনাধৰাৰ ৰাজ্যিক অতিথিশালাৰ পৰা প্ৰথমখন কনভয়ৰ বাহন এই মুহূৰ্তত আগবাঢ়িছে। হয়তো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই কনভয়ৰ প্ৰথমখন বাহনৰ পিছত এই যি পাইলট আগবঢ়াৰ পিছত হয়তো মূল যি কনভয় সেই কনভয় আগবাঢ়িব। এয়া আমি দেখুৱাইছোঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাৰ তলত থকা যিখন ট্ৰাফিকৰ কনভয় এই মুহূৰ্তত আগবাঢ়িছে। এই দুখন কনভয়ৰ পিছৰ পৰৱৰ্তী মূল কনভয় আগবাঢ়িব আৰু তেখেতৰ আজিৰ দিনৰ মূল কাৰ্যসূচী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে তেখেতে আগবাঢ়িছে। গতিকে যোৱাকালিৰ দিনটো চাওঁ যদি আমি যোৱাকালিৰ দিনটো বিশেষভাৱে আছিলে কিয়নো গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু সেই নতুন টাৰ্মিনেলটো অত্যাধুনিক আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত ৰাজ্যিক অতিথিশালাৰ পৰা কনভয় প্ৰধানমন্ত্ৰীৰ কনভয় এই মুহূৰ্তত আগবাঢ়িছে। এই মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় আগবাঢ়িছে আৰু কইনাধৰাৰ ৰাজ্যিক অতিথিশালাৰ পৰাই এই মুহূৰ্তত পোনে পোনে আগবাঢ়িছে কনভয়ৰ বাহন আৰু যি বৃহৎ সেয়া যি কনভয়ৰ দল এই মুহূৰ্তত আমি এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কাৰণ গুৱাহাটীৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আজি দ্বিতীয়টো দিনৰ কাৰ্যসূচীৰ প্ৰথমটো কাৰ্যসূচী আৰু এয়া ৰাজ্যিক অতিথিশালাৰ সন্মুখভাগত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বাহন এই মুহূৰ্তত আমি প্ৰত্যক্ষ কৰিছোঁ আৰু এইদৰে এই মুহূৰ্তত আগবাঢ়িছে। GS ৰোড হৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যাবহি, তেখেতে গুৱাহাটী প্ৰৱেশদ্বাৰত উপস্থিত হ'বহি। এয়া বৃহৎ কনভয়ৰ দল এই মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই আগবাঢ়িছে। এয়া আমি দেখুৱাইছোঁ খানাপাৰাৰ সন্মুখভাগৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীগৰাকী এই মুহূৰ্তত আগবাঢ়িছে। এয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এয়া সন্মুখ ভাগৰ পৰা আমি দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। এয়া পুৱাৰ ভাগত তেখেতে হাতৰে উষ্ম আদৰণি জনাইছে, সম্ভাষণ জনাইছে অসমবাসীক আৰু এয়া ধীৰ গতিৰে আগবাঢ়িছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কনভয়ৰ বাহন। এই মুহূৰ্তত GS ৰোড হৈ বাহন আগবাঢ়ি গৈ গুৱাহাটী প্ৰৱেশদ্বাৰত উপস্থিত হ'বহি আৰু গুৱাহাটী প্ৰৱেশদ্বাৰত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কণ কণ শিক্ষাৰ্থীসকলৰ সৈতে তেখেতে পৰীক্ষা পে চৰ্চা অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ এই বৃহৎ কনভয় এই মুহূৰ্তত আগবাঢ়িছে। এয়া পোনে পোনে আমি দেখুৱাইছোঁ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাৰ পৰা আগবাঢ়িছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এয়া বৃহৎ কনভয় আৰু এই বৃহৎ কনভয় এই মুহূৰ্তত খানাপাৰা হৈ গণেশগুৰি হৈ আগবাঢ়িবগৈ পল্টন বজাৰ আৰু পল্টন বজাৰৰ পৰা পোনে পোনে গুৱাহাটীৰ প্ৰৱেশদ্বাৰত প্ৰৱেশ কৰিব আৰু তাৰ লগে লগে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ মূল আজি দ্বিতীয়টো দিনৰ প্ৰথম যি কাৰ্যসূচী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু যেতিয়াই প্ৰধানমন্ত্ৰীৰ বাহন ধীৰ গতিৰে আগবাঢ়িছে দেখিব পোৱা গৈছে তেখেতে অসমবাসীক পুৱাৰ ভাগত দ্বিতীয় দিনৰ কাৰ্যসূচীৰ আৰম্ভণিৰ প্ৰাক মুহূৰ্তত তেখেতে সম্ভাষণ জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।